ঠিক 11:30 বজাত আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লী বিমানবন্দৰত আহি উপস্থিত হ'ব। দিল্লী বিমানবন্দৰত তেখেতৰ যি আপোনালোকে জানে যে তেখেতৰ পাছপোৰ্ট আছে, তেখেতৰ ডকুমেণ্টেশ্যন আছে, সেই গোটেইখিনি ডকুমেণ্টেশ্যন কৰোঁতে আমাক প্ৰায় 1.5 ঘণ্টা সময় লাগিব। আমি আশা কৰিছোঁ যে প্ৰায় 1:30 বজাৰ বা 2 বজাৰ ভিতৰত আমি জুবিন গাৰ্গক বা তেওঁৰ পাৰ্থিৱ শৰীৰক গুৱাহাটীলৈ পঠিয়াব পাৰিম। নতুন দিল্লীত যাতে তেখেতৰ আন্তঃৰাষ্ট্ৰীয় বিমানৰ পৰা ঘৰুৱা বিমানলৈ অহা বা চাৰ্টাৰ ফ্লাইটলৈকে অহা সেই প্ৰচেষ্টাত যাতে কোনো খামখেয়ালি নহয়, অযথা বিলম্ব নহয়, তাৰ কাৰণে মই নিজে আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমি বিমানবন্দৰতে থাকিম আৰু তেওঁৰ পাৰ্থিৱ শৰীৰৰ লগত গুৱাহাটীলৈ পবিত্ৰ মাৰ্ঘেৰিটাও উভতি যাব। আৰু মই আশা কৰিছোঁ যে ৰাতিপুৱাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই আমি কি ব্যৱস্থা লৈছোঁ তেখেতক অৱগত কৰি দুপৰীয়ালৈ ময়ো গুৱাহাটী উভতি যাম আৰু জুবিনক এতিয়া ৰাতিটো আমি জুবিনৰ লগতে থাকিম আৰু পাৰ্থিৱ শৰীৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা নিজেও যাব। গুৱাহাটী বিমানবন্দৰত বা আন যি ব্যৱস্থা ল'ব লাগে গোটেইখিনি আমি পৰিকল্পনা কৰি আছোঁ আৰু সমান্তৰালভাৱে জুবিনৰ শেষ কৃত্যৰ সম্পন্ন কৰাৰ যিটো স্থান তাকো আমি নিশ্চিত কৰাৰ প্ৰচেষ্টা চলাই আছোঁ। কালি সন্ধিয়া 6 বজাত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু কেবিনেটৰ সময়ছোৱাতে আমি জুবিনৰ অন্তিম সংস্কাৰৰ স্থান টুকুৰা আমি নিশ্চিত কৰিম। যিমান আমি এইটো আপোনালোকক এইটো মই জনাব খুজিছোঁ যে এটা যেতিয়া পাৰ্থিৱ শৰীৰ আত্মাৰ পৰা পৃথক হৈ যায়, সেই পাৰ্থিৱ শৰীৰটো কিমান দিনলৈ ভালে থাকিব সি ডিপেণ্ড কৰে যে কেনেকুৱা ধৰণে তাক আমি এমব্লেম কৰিছোঁ। গতিকে এতিয়া ছিংগাপুৰৰ ডক্টৰসকলে তেওঁৰ শৰীৰটো এমব্লেম কৰিছে। গুৱাহাটীত অহাৰ লগে লগে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰসকলে জুবিনৰ শৰীৰ বা পাৰ্থিৱ শৰীৰ পৰীক্ষা কৰি গম পাব যে কিটো পৰ্যায়লৈকে শৰীৰটো আমি ৰাখিব পাৰোঁ। এটা পৰ্যায়ৰ পিছত যদি আমি শৰীৰটো ৰাখিব চেষ্টা কৰোঁ সি বৰ সুখৰ অভিজ্ঞতা নহ'ব। সেইকাৰণে আমি সম্পূৰ্ণ মেডিকেল এডভাইচ দি, যদি ডক্টৰে কয় যে নহয় আপোনালোকে এদিন ৰাখক, আমি এদিন ৰাখিম। যদি কয় নহয় আপোনালোকে 2 দিন ৰাখিলেও সমস্যা নহয়, আমি 2 দিন ৰাখিব পাৰিম। বোলে নহয় আপোনালোকে 3 দিন ৰাখক, তাত আমাৰ কোনো অসুবিধা নাই। কিন্তু আমি সদায় এটা মনত ৰাখিব লাগিব যে জুবিনক আমি মৰ্যাদা আৰু সন্মানেৰে বিদায় দিব লাগিব। পাৰ্থিৱ শৰীৰটো যদি আমি ভবাতকৈ এটা বেয়া অৱস্থাত যায় তেতিয়াহ'লে জুবিনৰ আত্মাই আমাক সদায় বেয়া পাই থাকিব। গতিকে আমি গোটেই সিদ্ধান্তখিনি চিকিৎসকৰ পৰামৰ্শ মতে ল'ম। দ্বিতীয়তে মই আৰু এটা ৰাইজক আবেদন কৰিম, জুবিনৰ গোটেই জীৱনটো আছিলে দুখীয়া মানুহৰ লগত আৰু সদায় সাধাৰণ আৰু দুখীয়া মানুহৰ কাৰণে জুবিনে সংগ্ৰাম কৰিছিল, গানৰ মাজেৰেও সংগ্ৰাম কৰিছিল আৰু ব্যক্তিগতভাৱেও অজস্ৰজনক চিকিৎসা আদিৰ সহায় কৰি জুবিনে সাধাৰণ শ্ৰেণীৰ মানুহৰ মনত এটা বিশেষ স্থান লৈছিল। মই ৰাইজক অনুৰোধ কৰিম যে আজিৰ দিনটোত প্ৰায়বিলাক দোকান পোহাৰে জুবিনক সন্মান জনাই নিজৰ দোকান পোহাৰ বন্ধ ৰাখিছে। আমি যদি অহা 2-3 দিন দোকানীসকলক, ব্যৱসায়ীসকলক দোকান পোহাৰ বন্ধ ৰাখিবলৈ কওঁ, তেওঁলোকৰ গোটেই পূজাৰ ব্যৱসায়খনে বেয়া হৈ যাব। শ্ৰমিকসকলে কাম নাপাব, দৈনিক ৱেজ আৰ্নাৰসকলে তেওঁলোকৰ
খুব পূজাৰ সময়ৰ আগতে খুব ইম্পৰ্টেণ্ট ব্যৱসায় বা ইম্পৰ্টেণ্ট বেতন আদি হেৰুৱাই পেলাব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে আজি এটা দিন জুবিন গাৰ্গৰ সন্মানাৰ্থে দোকান পোহাৰ বন্ধ ৰখা হৈছে। আমি যাতে খুব বেছি ইনচিষ্ট কৰি নাথাকো যে দোকান বন্ধ হ'ব লাগে, গাড়ী মটৰ বন্ধ হ'ব লাগে আৰু আমাৰ ব্যৱসায় বাণিজ্য বন্ধ হ'ব লাগে, সেইটো আমি কৰিব নালাগে। পূজাৰ বজাৰখন যদি ব্যৱসায়ীসকলে হেৰুৱাই পেলায় তেতিয়াহ'লে তেওঁলোকে বছৰটো ইয়াৰ যিটো প্ৰভাৱ পৰিব তাক তেওঁলোকে মিলাব নোৱাৰিব। আৰু আমি সকলোৱে জানো যে জুবিন সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে সংগ্ৰাম কৰিছিল। সেই দিশটো জুবিনৰ অনুৰাগীসকলক মনত ৰাখিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাম। মই ৰাতিপুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীক মই সাক্ষাৎ কৰিম। এতিয়া বেচিকেলি আমাৰ গোটেই চিন্তাটো আছে যাতে শৰীৰটো আমি সোনকালে পাৰ্থিৱ শৰীৰটো পঠিয়াব পাৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।